বাজিল 4:40। মই ৰাতিপুৱাই 4টাতে উঠি গা পা ধুই ৰেডি হৈ গেষ্টক পিক আপ কৰিব আহি আছোঁ হোটেলত। যাম কামাখ্যা মন্দিৰ, যিহেতুকে কালি সিহঁতে দেৰিকৈ আহি পাইছে, 1টামান বজাত আহি পাইছে। তো কালি উমানন্দ কৰি থাকি দিলোঁ গুৱাহাটীতে, আৰু অলপ লোকেল চাইট চিন কৰি এতিয়া কামাখ্যা মন্দিৰ যায়। কামাখ্যা চাইট চিন কৰি আজি শ্বিলং যাম। আমি গৈ আছোঁ, হোটেলত পিক আপ কৰি ল'ম। আমি কামাখ্যা মন্দিৰৰ পৰা আহিলোঁ 8টা বাজিল এতিয়া, কিন্তু কি হ'ব, দৰ্শন নহ'ল আমাৰ। মানে স্পেচিয়েল লাইনত আমি মোটামুটি 5:10 মানত আমি কামাখ্যা মন্দিৰ গৈ পালোঁ। গৈ পোৱাৰ পিছত লাইন লৈ মোটামুটি 7টা বজালৈকে দি আছে টিকট। 6টা বজাত যিহেতু কাউণ্টাৰ খোলে, গৈ আছে 7টা বাজিল। মানে আমাৰ গেষ্ট যিটো লাইনত আছিল, সেই লাইনত 2জন আগত, মানে মোৰ গেষ্টতকৈ আগত 2জন মানুহ আছিল। সেই লাইনত গেষ্ট মানে থকা 2জন আগত থকাৰ পিছত মানে টিকট শেষ হৈ গ'ল। আকৌ মানে কি আজিৰ কাৰণে শেষ হৈ গ'ল। আকৌ 1টা বজাৰ পৰা দিব। তো আমি আজি শ্বিলং যাম, প্লাছ আপোনাৰ ইয়াতে যদি আপোনাৰ ধৰক এতিয়া নহ'ল, আকৌ 1টা বজালৈকে ৰখি, 1টা বজাৰ পৰা মন্দিৰ বন্ধ থাকে 3টা বজালৈকে, 1টা বজাত টিকট লৈ 3টা বজাৰ পৰা দৰ্শন কৰি 6টা বাজি যাব। তো শ্বিলঙতো আমাৰ আজি লোকেল চাইট চিন আছে। সেইকাৰণে আমি আৰু মন্দিৰ দৰ্শন কৰাটো কেঞ্চেল কৰি দিলোঁ। গেষ্টৰ একদম মন ভাল নহয়। গেষ্টে যিহেতুকে সিহঁতে আহিছে আপোনাৰ ইমান দূৰৰ পৰা, তো দৰ্শনটো কৰিবৰ কাৰণে খুব সিহঁতৰ মন আছিল, বিৰাট মন আছিল। আৰু মেম তাকে কৈ আছে যে মুझे দৰ্শন करना था और নেক্সট টাইমটো নেই আয়েंगे। আৰু সিহঁতক মানে মই এৰি দিম ডিব্ৰুগড়ত, তো সিহঁতে গুৱাহাটী নাহে। গতিকে দৰ্শনটো কৰিব পাৰিলে সিহঁতৰে মানে ইচ্ছা আছিল আৰু ভালকৈ। তো সেইকাৰণে এতিয়া আৰু ওলাই আহিলোঁ আমি, কেঞ্চেল আৰু বাহিৰৰ পৰা যি দৰ্শন কৰিলে এনেকৈ দৰ্শন কৰি আমি ওলাই আহি এতিয়া ব্ৰেকফাষ্ট ইয়াতে কৰি লওক, শ্বিলং গুচি যাম আৰু চাই থাকিব। হোটেলত লাগেজ লৈ এনেকৈ শ্বিলঙত তেৰা বেকা ৰাস্তাত অলপ স্পীড কৰি দিছোঁ দিয়ক, জোৰকৈ চলা বুলি নাভাবিব, স্পীডত কৰি দিছোঁ। এনেকৈ তেৰা বেকা ৰাস্তা দি পূৰা আহি একদম ধুনীয়া ভিউ। আজি বতৰটো বহুত ধুনীয়া, সেইকাৰণে একদম ধুনীয়াকৈ আহি এনেকৈ আমি এতিয়া মোটামুটি এই উমিয়াম লেক পাই গ'লোঁ। উমিয়াম লেকত মানে ইয়াতে বয়স হৈছেতো, বটিং চটিং অলপ কৰিব বেয়া পায়, স্পীড বটিং যিহেতুকে হয়। তো এই ভিউ পইণ্টতে অলপ ধুনীয়াকৈ ৰখাই চাওকচোন, কিমান ধুনীয়া আজি মেঘখিনি ধুনীয়াকৈ ওলাই আছে। মেঘালয় নাম সেইকাৰণে মেঘালয়, মেঘৰ আলয়, মানে মেঘৰ ঘৰ, একদম ধুনীয়া চাওকচোন। ইয়াতে বটিং হয়, এই স্পীড বটিং চলি আছে। তাতে আমাৰ যিহেতুকে ছিনিয়ৰ আৰু এইবিলাক আৰু ভাল নাপায় ইমান, নৰ্মেল আৰু এইবিলাক জেগাই ভাল পায়। এনেকৈ ভিউবিলাক চাই ভাল পায় চবেই অৱশ্যে। এনেকৈ এতিয়া যাওঁ আমি লাইটলুমলৈকে, বলক লাইটলুম। ফাইনেলি আহি পালোঁ লাইটলুম। গাড়ী কম আছে বহুত, গতিকে ৰ'ব চশমাযোৰ পিন্ধি লওঁ। লেবেল দিয়া বুলি নাভাবিব, ৰ'দটো বহুত একদম। চশমাযোৰটো পিন্ধি ল'লেও কমফৰ্টেবল হয়, কাৰণ ৰাতিপুৱা 4টাতে উঠিছোঁতো, সেইকাৰণে অলপ ৰ'দ দিলে চকুটোত লাগে। এতিয়া চাওকচোন এনেকৈ ধুনীয়া আৰু লোকেল দোকান, মানুহ কম অলপ, এনেকৈ বিক্ৰী কৰি আছে ধুনীয়াকৈ চাহ। ইফালে সোমাব লাগে, ইফালে টিকট নাকাটাকৈ আছে, আৰু ইফালে সোমালি মানে ড্ৰাইভাৰ মামা তো টিকট নামা আমাৰ মানে কিছুমান জেগাত নলয় আৰু টিকটটো ড্ৰাইভাৰৰ, সেইকাৰণে আৰু চাওকচোন আজি একদম ধুনীয়া ভিউ। আৰু একদম বহুত দিন পিছত এই মোটামুটি আপোনাৰ বৰষুণ যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, তেতিয়াৰ পৰা লাইটলুমৰ ভিউটো 90% মানুহে দেখা নাই। আৰু যোনে আহে, গুৱাহাটীৰে আহক বাহিৰৰে আহক, মই 4-5 বাৰ আহিছোঁ, কিন্তু ভিউটো দেখা নাই। আৰু এই কুঁৱলী থাকে। বহুত দিন পিছত একদম এনেকুৱা ধুনীয়া ক্লিয়াৰ হৈছে। বাচ্ছাবিলাক চাওক ধুনীয়াকৈ একদম খেলা হেৰি আছে, ধুনীয়াকৈ খেলি আছে। এই মোৰ পাৰ্টি তাতে ফটো মাৰি আছে চাওকচোন ইয়াতে। আৰু এইবিলাক ধুনীয়া ফুলবিলাক বহুত এতিয়া ধুনীয়া। আৰু ঘোঁৰাটো উঠিব পাৰে, উঠিলে দেখাই আছোঁ ৰ'ব। আহি আছোঁ ময়ো, খুব কমেই আহোঁ, গতিকে আপোনালোকে ভিডিঅ'বিলাকত ইমান মৰম দিছে। লাষ্ট ভিডিঅ'টোত ইমানখিনি মৰম দিলে মোক, 80,000 কালি আপলোড কৰিছোঁ, আৰু আজি ৰাতিপুৱা চাইছোঁ মোৰ 80,000 মানুহে চাইছে, লাইক কৰিছে। তো বহুত ধন্যবাদ। আপোনালোকে এনেকৈ মৰম দি যাব, লাইক কমেণ্ট কৰি যাব। মই যেতিয়া আপোনালোকক ধুনীয়া জেগাবিলাক দেখাবৰ কাৰণে ট্ৰাই কৰিম।
গতিকে চাওকচোন ভিউটো চাওক চাওক বাহ বহুত দিন পিছত এনেকুৱা ভিউ সেই তলৰ গাঁৱতো মানুহ আছে দেখিছেনে এইবিলাক গাঁৱত মানুহ আছে খোজকাঢ়ি যায় এই লাইটলুমৰ পৰা এইবিলাক গাঁৱত মানুহ আছে তলত কিমান কষ্ট সিহঁতৰ এই ইয়াৰ পৰা তলেদি এইখিনিৰ পৰা তলেদি এনেকৈ খোজকাঢ়ি যোৱা চিৰি আছে আৰু বস্তু নিয়াৰ কাৰণে মটৰ লগা আছে তাৰ পৰা কিবা বস্তু এনেকৈ মটৰেদি লৈ আহে সঁচাকৈ আজি ইয়াৰ পৰা বঢ়িয়া আৰু ফটো উঠাৰ কাৰণে কিবা বেলেগ আৰু मैम अच्छा लगा आज बहुत व्यू अच्छा है सब दिख रहा है हाँ आज कितने दिनों के बाद ऐसा क्लियर हुआ है बारिश का टाइम में इतना क्लियर नहीं रहता है ना हाँ हाँ ना उम्र की सीमा हो ना जन्मों का हो बंधन